মৰুময় জীয়াভৰলীৰ বুকু জীয়াভৰলী নদীলৈ অশনি সংকেত বৃহৎ প্ৰাকৃতিক অঘটনৰ দিশে জীয়াভৰলী নদী উত্তপ গৰমে ৰাজ্যবাসীৰ মাজত সংঘাতী ৰূপ ধাৰণ কৰাৰ সময়তে আন এক প্ৰাকৃতিক অঘটন ঘটিছে এইখন অসমত এসময়ৰ খৰস্ৰোতা জীয়াভৰলী নদীৰ বিপৰীত দৃশ্য অৰুণাচল পাহাৰৰ পৰা অসমৰ মাজেৰে বৈ অহা জীয়াভৰলী নদী ভাদ আহিন মাহত পানীৰে ভৰপূৰ হৈ থাকে কিন্তু এই বৰ্ষত দেখা গ'ল ব্যতিক্ৰমী ৰূপ ৮০% শুকাল নদীৰ পানী যাৰ ফলত মৰুময় পৰিস্থিতি জামুগুৰিহাটৰ জীয়াভৰলী নদীত শংকিত হৈ পৰিছে নৈপৰীয়া কৃষক ৰাইজ নদীখনকে সমল কৰি জীৱন জীৱিকাৰ পথ সুচল কৰা এইসকল কৃষকে এতিয়া জীয়াভৰলী নদীৰ এই অৱস্থা প্ৰত্যক্ষ কৰি চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে নদীৰ মাছ বিক্ৰী কৰি জীৱিকাৰ পথ বাছি লৈছিল গাঁওখনৰ স্থানীয় ৰাইজে ইয়াৰ উপৰি পশুধনে এই নদীৰ পানীকেই সেৱন কৰিছিল প্ৰশ্ন হয় জীয়াভৰলী নদীৰ পানী অত্যাধিক ৰ'দৰ প্ৰকোপৰ বাবে শুকাইছে নেকি দৰাচলতে গছ-গছনি পাহাৰ ধ্বংস কৰাৰ ফলত প্ৰকৃতিৰ ওপৰত পৰিছে বিৰূপ প্ৰভাৱ সমান্তৰালভাৱে এজাক বৰষুণতেই পাহাৰৰ পৰা হুৰাহুৰে মাটি খহি নলা নৰ্দমাত জমা হয় আৰু লাহে লাহে গৈ নদীসমূহত পৰে যাৰ ফলত বছৰ বছৰ ধৰি জমা হোৱা পাহাৰৰ মাটিয়ে নৈৰ বুকু ওখ কৰি প্ৰবাহ ক্ষমতা হ্ৰাস কৰে ইয়াৰ পৰিণতিত শুকাব পাৰে নৈৰ পানী প্ৰায়ে দেখা যায় জীয়াভৰলী নদীৰ পানী প্ৰদূষিত বিষাক্ত বা ঘোলা হোৱা বিজ্ঞানসন্মতভাৱে পৰীক্ষণ কৰিলে হয়তো ইয়াৰ প্ৰকৃত কাৰণ সম্পৰ্কে জানিব পৰা যাব এই বৃহৎ প্ৰাকৃতিক পৰিঘটনা সংঘটিত দিশে গতি কৰা জামুগুৰিহাটৰ জীয়াভৰলী নদীক নতুন মাত্ৰা দিবলৈ সকলো শ্ৰেণীৰ ৰাইজে গছপুলি ৰুবলৈ আহ্বান জনায় ইয়াৰ উপৰি প্ৰাকৃতিক ভাৰসাম্য অটুট ৰখা কাৰ্যত জড়িত হ'বলৈ আহ্বান জনায় স্থানীয় নৈপৰীয়া তথা কৃষক ৰাইজে আমি নৈপৰীয়া হিচাপে আজি অনুভৱ কৰিছোঁ আজিৰ গৰম বা এইকেইদিন যিটো গৰম দিছে উৎকট গৰম মানে 40-42 তেনেকুৱা হৈ পৰিছে মানে সেইটো হৈছে মানে গছ-গছনি কটাৰ কাৰণে হৈছে নেকি বুলি আমি অনুভৱ কৰোঁ আমি সেইটো কাৰণে কৈছোঁ যে ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে গছ-গছনি ৰুব লাগে এতিয়া গছ-গছনি নোহোৱাৰ কাৰণে এতিয়া পানী নোহোৱা হৈছে এতিয়া এই ভাদ আহিন কাতি মাহততো পানী পুৰা ইয়াত থাকেই এতিয়া নদী শুকাই গৈছে মাছ মৰি গৈছে আৰু ইয়াৰ স্থানীয় ৰাইজে ইয়াৰ নদীখনৰ পৰা মাছ ধৰি কৰি খাটি পেলাই এনেকুৱা খায় চলে জীৱ জন্তু খায় এতিয়া হেৰিবিলাক পুখুৰীবিলাকে শুকাই গৈছে পানী খাবলৈ গৰু ম'হ পানী খাবলৈ নোহোৱা হৈছে সেইটো কাৰণে আমি এবাৰ অনুভৱ কৰিছোঁ এইটো ভাল লক্ষণ নহয় এইটো অশুভ সংকেত আগত এনেকুৱা ধৰণৰ হোৱা নাছিলে এইবাৰ মানে বহুত বেছি হৈছে 70 মানে এতিয়া পানী নাই আৰু 20% আছে আৰু অলপ এনেকুৱা হৈ থাকিলেতো আৰু পানী পুৰা নদীখন শুকাই যাব মৰুভূমিত পৰিণত হ'ব ৰাইজক সেইটো আহ্বান জনাইছোঁ যে ৰাইজে গছ-গছনি ৰুওক পৃথিৱীখন আকৌ সেউজীয়া কৰি তোলক অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।